হাই ভিউয়াৰ্স, এয়া মই মোৰ কিচেন গাৰ্ডেনত আহিছোঁ। এয়া নেমু গছ হয়। নেমু গছৰ গুৰিত মই অৰ্গেনিক ফাৰ্টিলাইজাৰ দিছোঁ। অতি সহজে পোৱা ফাৰ্টিলাইজাৰ। এয়া ঘৰতে ৰৈ যোৱা ভাতখিনি মই পানীত ভিজাই থৈ দিছিলোঁ। যোৱাকালিৰে ভাত হয়। আজি মই নেমু গছৰ গুৰিত দি দিছোঁ। ভাতখিনি দিয়াৰ পিছত এতিয়া মাটিৰে অলপ ঢাকি দিছোঁ, ভাল কৰি ঢাকি দিছোঁ। কিন্তু এটা কথা মনত ৰাখিব লাগিব যে মাটিখিনি ভাতখিনি যাতে গছৰ গুৰিৰ পৰা অকণমান আঁতৰত দিয়া হয়, নহ'লে ফাংগাছৰ অকণ প্ৰব্লেম হ'ব পাৰে। সেইকাৰণে এতিয়া অকণ পানী দি দিম। পানী দি দিলোঁ অকণমান। যোৱা বছৰো মই এনেকুৱা নেমু গছৰ গুৰিত দিছিলোঁ। মোৰ নেমুৰ ফলন বহুত ভাল হৈছিলে। নেমু লগাৰ পিছত অকণমান ডাঙৰ হোৱাৰ পিছত এই ফাৰ্টিলাইজাৰটো ইউজ কৰিব লাগে, তেতিয়া নেমুবিলাক সোনকালে ডাঙৰ হয়। এয়া আনাৰ গছ মই সিদিনা দেখুৱাইছিলোঁ। বান্দৰে আনাৰ গছ তছনছ কৰি থৈ গৈছিলে। আনাৰবিলাক ছিঙি পেলাই দিছিলে আৰু যিখিনি আছে সেইখিনিকে মই ডাঙৰ হ'বলৈ অকণ এই অৰ্গেনিক ফাৰ্টিলাইজাৰ দি দিছোঁ। দেখিছে গছৰ গুৰিৰ পৰা অকণমান আঁতৰত দিছোঁ, যাতে গছত ফাংগাছ নালাগে। এতিয়া মাটিৰে ঢাকি দিম গোটেইখিনি। ঢাকি দি মই অলপ পানী দি দিম। এতিয়া ফলখিনি ডাঙৰ হ'ব সোনকালে। আৰু এই ফল ডাঙৰ হ'বলৈ এনাৰ্জিও লাগে, শক্তিও লাগে। এই ভাতখিনি, এই ফাৰ্টিলাইজাৰখিনিয়ে শক্তি দিব। আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই ভাল লাগে, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। আপোনালোকৰ এটা লাইকে মটিভেট হওঁ আৰু ভিডিঅ' বনাবলৈ বহুত ভাল লাগে। সেইকাৰণে আশা কৰোঁ লাইকো কৰিব, শ্বেয়াৰো কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ ছ' মাছ।